পুত্ৰই মিলি অপহৰণ কৰিলে কিশোৰীক। হয়, 4 দিনেই হাত ভৰি বান্ধি ৰাখিলে বিচনাৰ তলত। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। এই মুহূৰ্তত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এক চাঞ্চল্যকৰ ঘটনা। লামডিঙৰ গংগা পথত সংঘটিত হৈছে এক ভয়ানক ঘটনা। এগৰাকী কিশোৰীক 4 দিনে পিতা পুত্ৰই অপহৰণ কৰি নিজৰ ঘৰত লুকুৱাই ৰখাৰ অভিযোগ। এই অভিযোগেৰে নিশা উত্তপ্ত হৈ উঠে অঞ্চলটো। লামডিঙৰ গংগা পথত সংঘটিত হৈছে এক ভয়ানক ঘটনা। এগৰাকী কিশোৰীক 4 দিনে পিতা পুত্ৰই অপহৰণ কৰি নিজৰ ঘৰত লুকুৱাই ৰখাৰ অভিযোগ। এই অভিযোগেৰে নিশা উত্তপ্ত হৈ পৰিছে অঞ্চলটো। উল্লেখযোগ্য যে লামডিঙৰ গংগা পথত নিবাসী ৰণধীৰ গুপ্তা আৰু তেওঁৰ পুত্ৰ বিশাল গুপ্তাই একেটা অঞ্চলৰে এগৰাকী কিশোৰী অসৎ উদ্দেশ্যৰে অপহৰণ কৰি নিজৰ ঘৰতে লুকুৱাই ৰখাৰ অভিযোগ উঠিছে। জানিব পৰা মতে, গংগা পথৰ এই পিতা পুত্ৰই নিজ ভগ্নীৰ সৈতে মিলি 4 দিন পূৰ্বে কিশোৰীগৰাকীক ঘৰলৈ উভতাৰ সময়ত অপহৰণ কৰিছিল। অপহৰণ কৰি পিতা পুত্ৰই কিশোৰীগৰাকীক হাত ভৰি বান্ধি নিজৰ ঘৰৰ ভিতৰত বিচনাৰ তলত সুমুৱাই থোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা ভুক্তভোগী কিশোৰীগৰাকীয়ে। নিৰুদ্দিষ্ট কিশোৰীগৰাকী ৰণধীৰ গুপ্তাৰ ঘৰতে থকা বুলি জানিব পাৰি স্থানীয় ৰাইজে তেওঁৰ ঘৰত সোমাই সন্ধান কৰাত কিশোৰীগৰাকীক হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰে। লগে লগে উত্তেজিত ৰাইজে ৰণধীৰ গুপ্তা আৰু বিশাল গুপ্তাক উত্তম মাধ্যম সোধাই পৰৱৰ্তী সময়ত আৰক্ষীৰ হাতত গতাই দিয়ে। কিন্তু কি উদ্দেশ্যৰে তেওঁলোকে এই কাম কৰিলে সেয়া এতিয়াও স্পষ্ট নহয়। কিশোৰীগৰাকীক এইদৰে অপহৰণ কৰাৰ আঁৰত প্ৰেমজনিত কোনো সম্পৰ্ক আছে নে পাৰিবাৰিক কিবা কণ্ডল আছে, সেই লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে এই প্ৰশ্ন সন্দেহ আৰক্ষীৰ তদন্ততহে স্পষ্ট হ'ব। ইতিমধ্যে বিষয়টো আৰক্ষীৰ হাতলৈ গৈছে আৰু তদন্ত আৰম্ভ হৈ গৈছে। অধিক জানিবলৈ জড়িত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।